নমস্কাৰ এণ্ড স্বাগতম জনালো আমাৰ 500 আসাম জিকে সিৰিজৰ পাৰ্ট 11ৰ ভিডিঅ'টোলৈ। এই ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হৈ যাব ভাৰতৰ প্ৰথম ৰাজহুৱা খণ্ডৰ তেল শোধনাগাৰ কোনটো? ইয়াত ৰাজহুৱা খণ্ডৰ সুধিছে, সেয়ে আমাৰ ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি নুনমাটি তেল শোধনাগাৰ। নুনমাটি তেল শোধনাগাৰটো হ'ল ভাৰতৰ প্ৰথমটো ৰাজহুৱা খণ্ডৰ তেল শোধনাগাৰ, যিটো স্থাপন হৈছিল 1962 চনত। ইয়াৰ উপৰিও যদি প্ৰশ্নটো সোধে ভাৰতৰ প্ৰথম তেল শোধনাগাৰ কোনটো, তেতিয়াহ'লে এনসাৰটো হৈ যাব ডিব্ৰুগড় তেল শোধনাগাৰ, যিটো 1901 চনত স্থাপন হৈছিল। ইয়াত ৰাজহুৱা খণ্ডৰ প্ৰথম তেল শোধনাগাৰ সুধিছে, সেয়ে আমাৰ এনসাৰটো হ'ব নুনমাটি তেল শোধনাগাৰ। ইয়াৰ পিছত 2 নম্বৰ কুৱেশ্যনটো হ'ব ডিগবৈ তেল শোধনাগাৰ অসমৰ কোন জিলাত অৱস্থিত? ইয়াত জিলাখনৰ নাম সুধিছে, সেয়ে আমাৰ এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ তিনিচুকীয়া। অসমৰ তিনিচুকীয়া জিলাৰ ডিগবৈত এই তেল শোধনাগাৰটো আছে আৰু যিটো স্থাপন হৈছিল 1901 চনত। ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যনটো হ'ব পাগলাদিয়া জলবিদ্যুৎ প্ৰকল্পটো অসমৰ কোন জিলাত অৱস্থিত? ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি নলবাৰী। অসমৰ নলবাৰী জিলাৰ পাগলাদিয়া নদীত এই জলবিদ্যুৎ প্ৰকল্পটো অৱস্থিত। অসমত বৰ্তমান 4টা জলবিদ্যুৎ প্ৰকল্প আছে, ইয়াৰে এটা হ'ল পাগলাদিয়া জলবিদ্যুৎ প্ৰকল্প। ইয়াৰ পিছত 4 নম্বৰ কুৱেশ্যনটো হ'ব কোনজন আহোম স্বৰ্গদেৱৰ দিনত চুতীয়া ৰাজ্য আহোমৰ অধীনলৈ যায়? ইয়াত প্ৰশ্নটো সুধিছে চুতীয়া ৰাজ্য আহোমৰ অধীনত কোনজন স্বৰ্গদেৱৰ দিনত গৈছিল? ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি চুহুংমুং। অসমৰ নেপোলিয়ন চুহুংমুঙৰ ৰাজত্বকালত চুতীয়া ৰাজ্য আহোমৰ অধীনলৈ আহিছিল। ইয়াৰ পিছত 5 নম্বৰ কুৱেশ্যনটো হ'ব আহোম ৰজাই কছাৰীসকলৰ ৰাজধানী ডিমাপুৰ দখল কৰাৰ পিছত কছাৰীসকলে ক'ত ৰাজধানী স্থাপন কৰিছিল? কছাৰীসকলৰ প্ৰথম ৰাজধানী আছিল ডিমাপুৰত, আৰু এই ডিমাপুৰ আহোমসকলে দখল কৰাৰ পিছত কছাৰীসকলে ৰাজধানী স্থাপন কৰিছিল মাইবঙত। সেয়ে আমাৰ ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি মাইবং। ইয়াৰ পিছত 6 নম্বৰ কুৱেশ্যনটো হ'ব কেতিয়া ব্ৰিটিছে কছাৰী ৰাজ্যক সম্পূৰ্ণৰূপে নিজৰ অধীনলৈ লৈ যায়? কছাৰী ৰজা গোবিন্দ চন্দ্ৰৰ মৃত্যুৰ পিছত 1832 চনত ব্ৰিটিছসকলে সম্পূৰ্ণৰূপে কছাৰী ৰাজ্য নিজৰ অধীনলৈ লৈ যায়। সেয়ে আমাৰ ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি 1832 চনত। ইয়াৰ পিছত 7 নম্বৰ কুৱেশ্যনটো হ'ব কছাৰীসকলৰ প্ৰথম ৰজা কোন আছিল? ইয়াৰ এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ নীতিপাল। নীতিপাল আছিল কছাৰীসকলৰ প্ৰথম ৰজা আৰু শেষ ৰজা আছিল গোবিন্দ চন্দ্ৰ। কছাৰীসকলৰ শেষ ৰজা হ'ল গোবিন্দ চন্দ্ৰ। ইয়াৰ পিছত 8 নম্বৰ কুৱেশ্যনটো হ'ব কৌটিল্যৰ কোনখন পুথিত অসমৰ ৰেচম উৎপাদনৰ কথা উল্লেখ আছে? আৰু এই কুৱেশ্যনটোৰ এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি অৰ্থশাস্ত্ৰ। কৌটিল্যই লিখা বিখ্যাত অৰ্থশাস্ত্ৰ গ্ৰন্থখনত অসমৰ নলবাৰী জিলাৰ শংকুৰিখা ঠাইখনত যি ৰেচম উৎপাদন হৈছিল আৰু সেই বিষয়ে কৌটিল্যৰ অৰ্থশাস্ত্ৰ কিতাপখনত লিখা আছে। ইয়াৰ পিছত 9 নম্বৰ কুৱেশ্যনটো হ'ব আহোমৰ সৰ্বশ্ৰেষ্ঠ স্বৰ্গদেউ কোন আছিল? ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি ৰুদ্ৰসিংহ। আহোমৰ সৰ্বশ্ৰেষ্ঠ স্বৰ্গদেউগৰাকী আছিল ৰুদ্ৰসিংহ। ইয়াৰ পিছত 10 নম্বৰ কুৱেশ্যনটো হ'ব অসমৰ স্কটলেণ্ড বুলি কোনখন ঠাইক জনা যায়? অসমৰ স্কটলেণ্ড বুলি জনা যায় হাফলঙক। সেয়ে আমাৰ ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি হাফলং। ইয়াৰ পিছত 11 নম্বৰ কুৱেশ্যনটো হ'ব ভগা ৰজা বুলি কোনজন আহোম ৰজাক জনা যায়? ভগা ৰজা বুলি অসমৰ চুৰামফাক জনা যায়। সেয়ে আমাৰ ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি চুৰামফা। চুৰামফাক ভগা ৰজা বুলিও জনা যায়। ইয়াৰ পিছত 12 নম্বৰ কুৱেশ্যনটো হ'ব উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ প্ৰশ্নটো সুধিছে নৰ্থ ইষ্ট ফ্ৰণ্টৱেৰ ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আৰু ইয়াৰ এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি মালিগাঁও। গুৱাহাটীৰ মালিগাঁৱত নৰ্থ ইষ্ট ফ্ৰণ্টৱে ৰেলৱেৰ হেডকোৱাৰ্টাৰ অৱস্থিত। ইয়াৰ পিছত 13 নম্বৰ কুৱেশ্যনটো হ'ব বিষ্ণুপ্ৰসাদ ৰাভাক কোনে কলাগুৰু উপাধি প্ৰদান কৰিছিল? আমি সকলোৱে জানো বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু বুলি জনা যায় আৰু তেখেতক এই উপাধি প্ৰদান কৰিছিল ভাৰতৰ ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে। আৰু সেয়ে আমাৰ ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ
বি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। ইয়াৰ পিছত 14 নম্বৰ কুৱেশ্যনটো হ'ব প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? প্ৰশ্নটো সুধিছে প্ৰথম অসমীয়া প্ৰিন্টেড পুথিখনৰ নাম কি? আৰু এই পুথিখন হ'ল ধৰ্ম পুস্তক। সেয়ে আমাৰ ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ ধৰ্ম পুস্তক। আৰু এই পুথিখন লিখিছিল আত্মাৰাম শৰ্মাই। ইয়াৰ পিছত 15 নম্বৰ কুৱেশ্যনটো হ'ব আহোমসকলৰ প্ৰথম বৰবৰুৱা কোন আছিল? অৰ্থাৎ প্ৰথম গৰাকী বৰবৰুৱা কোন আছিল? ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি মোমাই তামুলী। মোমাই তামুলী আছিল প্ৰথম গৰাকী বৰবৰুৱা। ইয়াৰ পিছত 16 নম্বৰ কুৱেশ্যনটো হ'ব কামৰূপত পাল বংশৰ প্ৰথম ৰজা কোন আছিল? ইয়াত কামৰূপত বুলি সুধিছে, সেয়ে আমাৰ ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ ব্ৰহ্মপাল। যদি ডাইৰেক্ট কুৱেশ্যনটো সুধিলে হয় পাল বংশৰ প্ৰথম ৰজা কোন আছিল, তেতিয়াহ'লে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব গোপাল। গোপালে ভাৰতত প্ৰথম পাল বংশৰ প্ৰতিষ্ঠা কৰিছিল। কিন্তু কামৰূপত যদি সোধে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব ব্ৰহ্মপাল। ইয়াৰ পিছত 17 নম্বৰ কুৱেশ্যনটো হ'ব কোনজন আহোম স্বৰ্গদেৱৰ দিনত প্ৰথম মুদ্ৰাৰ প্ৰচলন আৰম্ভ হৈছিল? আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ শুক্লেংমুং। আহোম স্বৰ্গদেউ শুক্লেংমুঙৰ দিনত প্ৰথম মুদ্ৰাৰ প্ৰচলন আৰম্ভ হৈছিল। ইয়াৰ পিছত 18 নম্বৰ কুৱেশ্যনটো হ'ব তলহত দিয়া কোনটো এটি ভাৰতীয় শাস্ত্ৰীয় নৃত্য? ভাৰতত মুঠ 8টা শাস্ত্ৰীয় নৃত্য আছে। ইয়াৰে এটি হ'ল সত্ৰীয়া নৃত্য। সেয়ে আমাৰ ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি সত্ৰীয়া নৃত্য। আৰু এই সত্ৰীয়া নৃত্য অসমৰ একমাত্ৰ শাস্ত্ৰীয় নৃত্য। ইয়াৰ পিছত 19 নম্বৰ কুৱেশ্যনটো হ'ব শুৱালকুছি কিহৰ বাবে বিখ্যাত? শুৱালকুছিক অসমৰ মানচেষ্টাৰ বুলিও জনা যায়। শুৱালকুছি হ'ল এৰী আৰু পাট মুগা কাপোৰৰ বাবে বিখ্যাত। সেয়ে আমাৰ ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ এৰী আৰু পাট কাপোৰৰ বাবে বিখ্যাত। ইয়াৰ পিছত 20 নম্বৰ কুৱেশ্যনটো হ'ব জুবিন গাৰ্গৰ জন্ম কিমান চনত হৈছিল? ইয়াত জুবিন গাৰ্গৰ বাৰ্থ অৰ্থাৎ জন্ম কিমান চনত হৈছিল এইটো সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি 1972। 1972 চনৰ 18 নৱেম্বৰত মেঘালয়ৰ তুৰাত তেখেতৰ জন্ম হৈছিল। এই 20টা আছিল আজিৰ আমাৰ এই ভিডিঅ'টোত আলোচনা কৰিবলগীয়া ইম্পৰ্টেণ্ট আসাম জিকে কুৱেশ্যন। আপোনালোকে কুৱেশ্যনখিনি কেনেকুৱা পাই আছে সেই বিষয়ে আপোনালোকৰ মতামতটো কমেণ্টত আগবঢ়াব বুলি আশা ৰাখিছোঁ। ইয়াৰ পিছত প্ৰতিটো ভিডিঅ'ত আমি যেনেকুৱা আপোনালোকলৈ 80 কুৱেশ্যন আগবঢ়াওঁ, আজিও আপোনালোকলৈ 80 কুৱেশ্যন লৈ আহিছোঁ। আৰু আশা কৰোঁ ইয়াৰ এনসাৰটো আপোনালোকে কমেণ্টত জনাব। আৰু সেই কুৱেশ্যনটো হ'ল মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান ক'ত? আৰু ইয়াৰে 4টা অপশ্যন দিয়া আছে। এই অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনসাৰটো কমেণ্টত জনাওক। আৰু নহ'লে ইয়াৰ এনসাৰটো আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া থাকে, তাৰ পৰা গৈও চাব পাৰিব। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।